3, 2, 1. ভণ্টি মই যাওঁ দে আজি বজাৰ কৰি লৈ আহিম বুলি ভাবিছোঁ কি নাই অ' ঘৰত আৰু মাক দৰৱ পাতিবিলাক সময়মতে খোৱাবি মই যাওঁ দে দাদা আলু দাইল লৈ আহিলে হ'ল আৰু যে মই তোক কৈছিলোঁ বহি আনিবলৈ বহি কাগজ লৈ আহিবি আকৌ হ'ব দে কালিয়ে আনিম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলোঁ আকৌ আজি লৈ আহিম বাৰু দে হ'ব গৈ থাক দে তোৰ দেৰিয়ে হ'ব এতিয়া পাহৰি নাথাকিবি কিন্তু বহি কাগজ আনিবলৈ হ'ব দে মই নাপাহৰোঁ বাৰু তই কিন্তু মাক দৰৱ পাতিবিলাক ভালদৰে খোৱাবি মই গৈ থাকোঁ আৰু আজি স্কুলটোৰ বন্ধ নহয় অঁ ঠিকে আছে বাৰু দে ঘৰতে কাম বন কৰিবি হ'ব দে মই কাম কৰিম বাৰু তই যা আজি স্কুল বন্ধ পাইছোঁ কাপোৰখিনি ধুই লওঁগৈ মা কাপোৰো ধুব লাগিব দাদা কাপোৰো ধুব লাগিব মোৰ কাপোৰখিনিও ধুই লওঁগৈ অ' মিণ্টু অ' মাৰে বেমাৰ ভাল পাইছেনে শুই দেও বেমাৰ কথা নক'ব আৰু ভাল বেয়া দৰৱ পাতি খাই থাকিবলগীয়া হৈছে আৰু নকবি আৰু বেমাৰৰ কথা আমাৰ এজনো পৰি একেবাৰে কঁকালৰ বিষ তাকেহে মই ফাৰ্মাচীলৈ আহিছোঁ দৰৱ পাতি কেইটামান নিবলৈ অঁ হয় নেকি টকা পইচা উলিওৱা বাট নাই তাকে মানুহজনীয়ে কেনেকৈ ক'ৰ পৰা যোগাৰ কৰি সেই মেডিকেলৰ পৰা ফাৰ্মাচীৰ পৰা দৰৱকেইটা নিবলৈ আহিছোঁ শুই দিও নক'ব আৰু ময়ো এতিয়া ছেকেণ্ড হেণ্ড এইখনকে ল'লোঁ বেটেৰীখনকে সদায়ো পইচা নাপাওঁ নহয় 500 টকাই নহয়গৈ আকৌ মাৰ দৰৱখিনি আছেই মাৰ দৰৱতেই দেখোন 500 ওপৰত লাগে ঘৰখন চলাবলৈ আছে আকৌ ভণ্টিক স্কুললৈ যোৱা তাইক আকৌ এতিয়া পঢ়াটোও ভাল তাইক যদি প্ৰয়োজনীয় কিতাপ পত্ৰখিনি যোগাৰ নিদিওঁ মই বহুত দুখী হৈ থাকোঁ সেয়েহে দুইফালে যেনে তেনে মেনেজ কৰি চলিছোঁ আৰু তহঁতৰ এমি আকৌ অহাবাকে মেট্ৰিক দিব নহয় ন তই ল'ৰাজনী কিন্তু পঢ়া শুনাখিনিত গুৰুত্ব দিবি দে বুজিছ তাই সঁচাকৈ পঢ়াত ভাল আকৌ আমাৰ ওচৰৰ মিনতিয়ে কৈছে নহয় তাই জীয়েকৰ লগতহে তহঁতৰ ভণ্টি পঢ়াই আকৌ কিন্তু তাই বেছি পঢ়াত ভাল নহয় কিন্তু তোৰ ভনীয়ে কিন্তু পঢ়াত ভাল বুলি মোক তাই কৈছিল পঢ়াখিনিৰ কাৰণে তই যোগাৰ ধৰিবি আৰু বহি কাগজৰ তই যিমান পাৰ যোগান ধৰ ভালেই হ'ব দে তই কষ্ট কৰি যা শুই দিওঁ তাকেহে ককায়েকটো হিচাপে যিমান পাৰোঁ যোগাৰ দিছোঁ বাৰু তাইহে জানে আৰু কি কৰে মাটো বেমাৰ কথা নকওঁৱেই মাজনীও যদি ঠিক হোৱাহেঁতেন অকণমান মই শান্তিত থাকিব পাৰিলোঁহেঁতেন এতিয়ানো কি কৰিব ডাঙৰ ল'ৰা যিহেতু দেউতাটো নায়েই দেউতা নোহোৱাৰ পৰা একেবাৰে সকলো দায়িত্বটো মোৰেই হ'ব আৰু কি কৰিবি জীৱনত এইবিলাক থাকেই আৰু বুজিছ তাকেহে ভাইটি পালোহি আৰু ইয়াতে ৰখোৱা আৰু আগলৈ নিব নালাগে ঠিক আছে বাইদেউ মা তুমি যে মোক পিজ্জা আৰু বাৰ্গাৰ কিনি দিম বুলি কৈছিলা দিয়া আকৌ মই খাওঁ না খাবি মই তোক হোটেললৈ লৈ যাম কি খাওঁ খাবি এতিয়া মুঠতে খাওঁ কৈ নাথাকিবি অলপ সময় বাইদেউ নামক মাজনী নামচোন ইয়াতে নামিব লাগিব মা পিজ্জা খাওঁ বাৰ্গাৰ খাওঁ মাজনী মই তোক দিম বুলি কৈছো নহয় অলপ সময় ৰৈ দে বাইদেউ সোনকালে পইচাটো দিয়ক আৰু মই ভাড়া মাৰিব লাগিব নহয় দিছোঁ ৰ'বা কিমান হ'ল 30 টকা এইটো 10 টকা লোৱা 30 টকা দিব নোৱাৰোঁ মই এইডোখৰহে আহিছোঁ অকণমান আহোঁতে কি 30 টকা দিবলগীয়া হ'লেই নেকি বাইদেউ বহুত ডখ হয় কেনেকৈ হ'ব বাৰু 10 টকা দিলে বাকীবিলাকে 50 টকাই লয় কিন্তু মই 30 টকা লওঁ মইতো বহুত কমতে লওঁ আপুনি বেলেগ ৰিক্সাবিলাককো সুধি চাব পাৰে 30 টকা দিয়ক বাইদেউ হ'ব দে একেবাৰে বাকীবিলাকৰ হিচাপ দিব নালাগে মই 10 টকাই দিম তোক মই আৰু বেছিকৈ 20 টকা দিবলৈ নাই ল'লে ল'বি নল'লে নাই একেবাৰে বৰ কথা ক'বলৈ আহে মা বাৰ্গাৰ খাওঁ পিজ্জা খাওঁ মই তোক কৈছোঁ নাই তোক খুৱামগৈ বুলি হোটেলত ৰচোন অকণমান ধৈৰ্য ধৰ তোক মই 10 টকা দিছোঁ ল'লে ল'বি নল'লে নাই একেবাৰে টকা বেছিকৈ লাগে একেবাৰে কি ধনী হ'ব বিচাৰিছোঁ ধনী হ'ম বুলি ভাবিছ নেকি তহঁতৰ নিচিনা মানুহ এনেও ধনী নহয় এনেদৰে কাম কৰিয়ে খাব লাগিব 10 টকা 20 টকা লৈ চলিব লাগিব বেছিকৈ পইচা ল'ম বুলি ভাবিছ নোৱাৰোঁ মই আৰু দিব 10 টকাটো ল'লে ল'বি নল'লে নাই ব'ল মাজনী হ'ব দিয়ক বাইদেউ ইমান নকলেও হ'ব আপোনাক মই ফ্ৰীকৈ আনিলোঁ মোক 10 টকাটো নিদিলেও হ'ব আপুনি যাব পাৰে বৰ মহান দেখাইছ মানে 10 টকাটো যে পাইছ তাকেই বহুত নলওঁ যদি নালাগে বাইদেউ নিজৰ প্ৰাপ্যটোহে বিচাৰিছিলোঁ আপোনাক তাতোতকৈ বেছিকৈ বিচৰা নাছিলোঁ হ'ব নিদিলেও হ'ব আপোনালোকৰ দৰে ধনী মানুহে আমাৰ দুখীয়াৰ জীৱন কি বুজি পাব আপোনাৰ ছোৱালীক এতিয়া হোটেলত নি পিজ্জা বাৰ্গাৰ
এইবিলাক খুৱাব পাৰে, তাত পইচা শ টকা খৰচ কৰিব পাৰে, কিন্তু আমাক দিবলগীয়া প্ৰাপ্য সাধাৰণ এই 30 টকাকো আপুনি দিবলৈ ইমান হেমাহি কৰিছে। নালাগে দিয়ক, আপোনালোকে এনেদৰেই থাকক। আপুনি আপোনাৰ ছোৱালীকে কিবা এটা খুৱাওকগৈ, ময়ে দিছোঁ দিয়ক। আপুনি মোক 10 টকা নিদিলেও হ'ব। একেবাৰে বৰ কথা তাৰ ভিকহুটো। বল মাজনী বল। সঁচা কথা ক'লোঁ যে গাত লাগিলে। এতিয়ালৈকে 2টা ভাড়া পাইছিলোঁহে, সেইটো ভাড়াটো এনেকুৱাই হ'ল। আগৰ ভাড়াটো দিলে পইচা 20 টকা, তাকো পিছতহে মন কৰিছোঁ পইচাটো ফটা, ক'তনো চলিব সেইটো। আজি দিনটো বেয়াই চাগে মোৰ। মাজনীও তই আজি কৈ গলি নে ককাইৰক বহী কাগজ আনিবলৈ? কালিতো সি পাহৰিয়ে থাকিলে। ল'ৰাটোৱে কিমান চিন্তা কৰিব আৰু আজি তই কৈ গলি নে? মা মই কৈ গৈছো। আৰু দাদাই বজাৰ কৰিও আনিম বুলি কৈছে। মই দাইল আলু আনিবলৈহে ক'লো, আৰু বাকী শাক পাচলি আনিবলৈ সেইবিলাক কথা নক'লো। আৰু দাদাইনো ক'ত ইমান পইচা পাব? যিকেইটা ভাড়া পায় সেই ভাড়াকেইটাৰ বাবদ যিকেইটকা পইচা পাব তাকেহে বজাৰ কৰি আনিব পাৰিব। তাৰপিছততো বেলেগকৈ টকা সি লৈ নাযায়। তয়ো ইমান চিন্তা কৰিব পৰা হলি মাজনী। তাকেহে আকৌ ল'ৰাটোৱে ভাড়া মাৰি যিকেইটকা পইচা পায় তাকেহে ঘৰখন চলাবলগীয়া হয়। মোৰতো বেমাৰ কথা ক'বই নালাগে, প্ৰতিদিনাই 500 ওপৰত লাগেই। এতিয়া 2টামান দৰৱ শেষেই হৈছে। মই তাক কৈ নগ'লো। আৰু তুমিনো কিয় কৈ নগ'লা দৰৱ শেষ হৈছে বুলি? আনিলেহেঁতেন নহয়, ধাৰলৈ হ'লেও আনিলেহেঁতেন। ফাৰ্মাচিষ্টজনেচোন দাদাক চিনি পায়ে। তুমি বাৰু কিয় নক'লা মা? তুমি এনেদৰে বেমাৰ হৈ আছে, তুমি দৰৱ নাখালে নহ'ব নহয়। ইমান চিন্তা কৰিব নালাগে দে, মই ইমান সোনকালে নমৰোঁ বাৰু। সেই 2 দিন দৰৱ নাখালেও একো নহয় মাজনী। কিনো কথা কোৱা মা? মাজনী তোৰো পৰীক্ষা পাইছেহি নহয়, দিনটো বহুত কাম কৰিলি। আৰু যা অকণমান কিতাপ চাগৈ যা, ৰাতিপুৱাৰ পৰা কামেই কৰি আছ। যা অলপ সময় পঢ়গৈ যা। হ'ব দিয়া মা, মই তাকেই ভাবিছিলোঁ অলপ সময় পঢ়ো বুলি। যা মন দি পঢ়গৈ যা। মা তুমি অলপ সময় শুই লোৱা। ল'ৰাটোৱে কিমান আশা দেখাই ছাগলী বেচি ছেকেণ্ড হেণ্ড হ'লেও বেটেৰীখন লৈছিল, ৰিক্সাখন লৈছিল, কিন্তু এতিয়া যি কেইটকা পইচা পায় মোৰ লগত সেনাবলৈ হৈগৈহে। মোৰো বেমাৰটো বাৰু এতিয়া এনেদৰে লাগিব লাগেনে? ভালেই নোহোৱা হ'ল। 6 hours later. বাইদেউ এইটোৱে ঘৰনে আপোনাৰ? ভাইটি এইটোৱে, ৰখাই দিয়া। ভাল তোমাক পালোঁ কাৰণেহে আজি ইমান সোনকালে পালোহি ঘৰ। আৰু তোমাৰ লগত কথা পাতি যে ইমান ভাল লাগিল। সঁচাকৈ তোমাৰ জীৱনটোৰ কথা জানি বৰ বেয়াই লাগিলে। আৰু শুনা, এইটো পইচা লোৱা। পইচা 2000 এটা দিছোঁ। ভণ্টিক ভালদৰে পঢ়া শুনাত কি দৰকাৰ হয় লৈ যাবা। আজি তোমাৰ দিনটো বেয়াকৈ গৈছে, তাকে কথাবিলাক শুনি বেয়াই লাগিলে। মোৰ ফালৰ পৰা এইটো তোমাক 2000 টকা এটা দিছোঁ। আৰু মালৈ বুলি দৰৱ পাতি লৈ যাবা। ভণ্টিয়ে আকৌ তোমাক বহী কাগজ নিব কৈছে নহয়, লৈ যাবা। এইটো লোৱা, মৰমত দিছোঁ। বাইদেউ মোক ইমানবোৰ টকা নালাগে। কিয় দিছে? আপোনাৰ যিটো প্ৰাপ্য সেইটোৱে দিয়ক। মানে আপুনি মোক যিটো দিব লাগে মই সেইটোৱে ল'ম। আপুনি মোক 50 টকা দিব লাগে, 50 টকাই ল'ম মই। মোক ইমানবোৰ টকা নালাগে মিছাতে। মই এনেদৰে ওপৰতে টকা নলওঁ বাইদেউ। লোৱা, মই মৰমত দিছোঁ। তোমাৰ ঘৰখনত বেমাৰী মাজনী আছে, আজি তাকো দিনটো তোমাৰ ইমান বেয়াকৈ গৈছে। তোমাৰচোন ঘৰলৈ বজাৰ কৰি নিবলৈ টকাই নাই। আৰু ভণ্টিক তুমি কৈছা দেখোন ভণ্টিলৈ বহী কাগজ নিবলৈ পইচা নাই বুলি। এইবিলাক কথা শুনাৰ পাছত আৰু মোৰ ভাল লাগি থকা নাই মনটো। লোৱা, পইচা 2000 টকাহে দিছোঁ। মোৰ ঘৰত কোনো টকা পইচাৰ অভাৱ পোৱা নাই। তুমি লোৱাচোন, মই মৰমত দিছোঁ। বাইদেউ আজিৰ দিনতো আপুনি এনেদৰে ভাবিব পৰা মানুহ এগৰাকী আছে মোৰ বিষয়ে? আপুনি মোক এনেদৰে ভাবিছে, তাকো আপুনি এদিনৰ চিনাকি। ভাবাচোন বাৰু মোক তোমাৰ নিজৰ বাইদেৱে বুলি। লোৱা, এয়া তোমাক মৰমত দিছোঁ। আৰু ভণ্টিলৈ প্ৰয়োজনীয় বস্তুবিলাক লৈ যাবা। আৰু মালৈও দৰৱ পাতিবিলাক কি আছে লৈ যাবা। মই গৈ থাকোঁ। ঘৰ পালোহিয়ে নহয়, ঘৰতো কোনো নাই। সকলোবিলাক আমেৰিকা গৈছে। আৰু ভাইটি কালিয়ে লণ্ডন গৈছে। ঘৰত যিহেতু মই অকলশৰীয়াকৈ আছোঁ। হ'ব দিয়া, তুমি গৈ থাকা। মাজে সময়ে এফালে আহিলে সোমাবা আমাৰ ঘৰত।
লোৱা, এয়া মোৰ মৰমত দিছোঁ। মৰমত দিয়া বস্তু তুমি গ্ৰহণ নকৰিবা। ভাইটি হিচাপে দিছোঁ, লোৱা। সেনেদৰে ল'বলৈ বেয়া লাগিছে অ' বাইদেউ। আকৌ কৈছোঁ, লোৱা। নিজৰ ভাইটি হিচাপে দিছোঁ, লোৱা। তোমাৰ দুখৰ কথাবিলাক জানি, তোমাৰ মাৰ অসুখৰ কথা জানি, তোমাৰ ভণ্টি পঢ়া শুনাৰ কথা জানি মোৰ বেয়া লাগিছে অ'। কিমান যে প্ৰয়োজন টকা পইচা তোমাৰ। মই তোমাক বেছি দিব পৰা নাই, কিন্তু মাথো এয়াকে দিছোঁ। এয়াকে ল'ব নোৱাৰানে তুমি? মইনো তোমাক কিমান দিছোঁ? 2000 টকা এটাহে দিছোঁ। লোৱা ভাইটি, লোৱা। আপুনি যদি এয়া মৰম আৰু আদৰেৰে যদি দিছে, তেনেহ'লে মই লৈছোঁ বাইদেউ, আপোনাক নিজৰ বাইদেউ হিচাপে ভাবি। অঁ, লোৱা। মাজে সময়ে এইফালে আহিলে আমাৰ ঘৰত সোমাবা। ঠিক আছে, আপোনাৰ এয়া মৰমখিনি মই কেতিয়াও নাপাহৰোঁ বাইদেউ। মই এতিয়া গৈ থাকোঁ, আপুনি যাব। যোৱা যোৱা, আন্ধাৰেই হ'লগৈ। তোমাৰো বজাৰ সমাৰ কৰি নিবলৈ আছে নহয়, যোৱা সোনকালে। বাইদেউ গৈ থাকোঁ, ভালে থাকিব। আজি যে ল'ৰাটোৱে কিমান দুখেৰে ঘৰলৈ গ'লহেঁতেন। মাত্ৰ দিনটোৰ ভিতৰত 20 টকা এটা পাইছে বুলি কৈছে, আৰু ঘৰৰ কথাবিলাকো কৈছে। ভনীয়েকে কি কি নিবলৈ কৈছে তাকো কৈছে। কিন্তু সি যে আজি একেবাৰে খালী হাতেৰে গ'লহেঁতেন। মই ভাল 2000 টকা এটা দিলোঁ। যেনে হ'লেও কিবা এটা যোৱা মৰিব। বেছি দিব নোৱাৰিলোঁ বাৰু, তথাপিও কিবা এটা হ'লেও যোৱা মৰিব। কমচে কম ভনীয়েকলৈ বহী কাগজখিনিকে নিব পাৰিব। সি মোক নেদেখুৱালেও সি ভিতৰি ভিতৰি বহুত সুখ পাইছে, বহুত আনন্দ পাইছে। সঁচাকৈ সেনেবিলাক আনন্দই মোকো সঁচাকৈ মনটো আনন্দ কৰি ৰাখে। মোৰো ভাল লাগিছে আজি যে কিবা এটা দিব পাৰিছোঁ। নেবিলাক ল'ৰাকলৈহে মোৰ মৰম লাগে অ'। ইমান কষ্ট কৰি খাইছে। বাবা, তোৰ আজি দিনটোত কি ঘটি গ'ল তই বাৰু সকলোখিনিয়ে কথা ক'লি, বুজিছ। কিন্তু এই ভাল মানুহগৰাকীক তই কিন্তু কেতিয়াও পাহৰি নাযাবি। তোক সহায় কৰিছে। এনেকুৱা মানুহক বাটে পথে দেখিলে সহায় কৰিবি, কেতিয়াবা উঠুৱাই লৈ যাবি। পইচাটো নল'বি, ল'লেও ল'বি কিন্তু কমকৈ ল'বি। কিন্তু মাত এষাৰ কিন্তু দিবি বাবা। তোক কেনেদৰে সহায় কৰিছে চাচোন। তোৰ সকলো কথা জানি তেওঁ হাতত থকা পইচা 2000 টকা দি আহিছে। এনেকুৱা মানুহ পাবলৈ কিন্তু বহুত কমেই মানুহ এনেকুৱা। অঁ মা, বাইদেউগৰাকীক লগ পাই ভালেই লাগিলে। সঁচাকৈ সকলো ধনী মানুহ অহংকাৰী নহয়ও। ভাল মানুহো আছে ন মা? আছেতো। এই পৃথিৱীত ভাল বস্তু থাকিলে বেয়া বস্তুও থাকিব। ঠিক তেনেদৰে ভাল মানুহ থাকিলেও বেয়া মানুহো আছে। সকলো মানুহ একেই নহয়ও বোপা। যা, আজি তই তেওঁৰ বাবে বজাৰ সমাৰ গোটেইখিনি কৰি আনিছ। চাচোন, তেওঁ দিয়া পইচা কেইটকাই কিমান সকাহ পালোঁ আমি। দাদা, মোলৈ বহি তই কেইদিষ্টা আনিছ? ভণ্টি, তোলৈ মই একেবাৰে বহি 5 দিষ্টামান লৈ আহিছোঁ। তোৰ আৰু 2 মাহৰ কাৰণে চিন্তা নাই। তই মুঠতে এতিয়া পূৰা লিখিবি, বুজিছ? ভালেই হ'ল তই সৰহকৈ আনি দিলি। আজি তেওঁ পইচাটো মোক মৰমত দিয়াৰ বাবেহে অ'। নহ'লে যে আজি মই একেবাৰে সুন্দা হাতে আহিব লগা হ'লহেঁতেন। আজি দিনটোত মাত্ৰ 20 টকা এটাহে পাইছিলোঁ। হ'ব যা বাবা, যা, মুখ হাত ধুগৈ যা। ভণ্টি, আচোন ভিতৰলৈ, খাবলৈ কিবা এটা আনিছোঁ। সোমাই আহ। দাদাই খাবলৈও কিবা লৈ আহিছে। মানুহগৰাকীয়ে মৰমত পইচা 2000 দিয়াৰ কাৰণেহে বজাৰ সমাৰকেইটাকে আহিছে অ'। নহ'লে যে ল'ৰাটোৱে আজি একেবাৰে খালী হাতেৰে ঘৰলৈ আহিলেহেঁতেন। The next day. মা, অ' মা। বাবা, ওলালি নেকি? মা, গৈ থাকোঁ দে। তই কিন্তু দৰৱ পাতিবিলাক খাবি। কালি গোটেইখিনি আনি দিছোঁ নহয়। এসপ্তাহলৈকে চিন্তা কৰিব নালাগে আৰু। দৰৱ পাতিবিলাক খাই সময়মতে খাবি, আৰু বেছিকৈ কাম বনবিলাক কৰি নাথাকিবি। ভণ্টিও স্কুল গ'ল নহয়। গ'ল বুলি তই আকৌ কামবিলাক বেছিকৈ কৰি নাথাকিবি। গধুৰ বস্তু নাথাকিবি, বেছিকৈ বুকুখন বিষাব। মই গৈ থাকোঁ দে। হ'ব দে, ইমান চিন্তা কৰিব নালাগে। মই খাম বাৰু দে, তই যা। হ'ব, মই গৈ থাকোঁ দে। গৈ থাক, মোৰ কথা চিন্তা কৰি যাব নালাগে। আহিছোঁ দিয়া, ভালদৰে থাকিবা। কিমান যে চিন্তা তাৰ মোলৈ, মাকজনী বেমাৰী বুলি। আজি ল'ৰাটোৰ দিনটো ভালে ভালে গ'লেই হ'ল আৰু ওলাই গৈছে। এইকেইদিন জানো কি হৈছে মোৰ, ভাড়াবিলাক একেবাৰে নোপোৱা হৈছোঁ। এতিয়া দেখোন 2 বাজিবই হ'লগৈ। এতিয়ালৈকে মাত্ৰ 2টা ভাড়া পাইছোঁহে। পাপাও এতিয়া বিজনেছৰ কামত বিজি হৈ আছে। মই ফোন কৰিলেও তেওঁ ৰিচিভ কৰিব নোৱাৰিব এইটো সময়ত। মই ৰিক্সাতে যাওঁগৈ।
আৰু যদি ভাড়া নাপাওঁ সোনকালে ঘৰলৈ যামগৈ ঘৰতে কাম কৰিব লাগিব বাৰীতে শাক পাচলি কেইটামান দিব লাগিব কোৰ মাৰি থোৱাই আছে কিন্তু গুটি সিঁচিবই পৰা নাই সময়মতে বেটেৰী ৰিক্সাখনো পাইছোঁ ইয়াতে যাওঁগৈ দাদা মাতিছে মোক আপুনি এতিয়া যাবনে মানে সেই আগৰ শ্বপিং মলখন যে তালৈ যাবলৈ আছে মোৰ মানে তালৈকে আপুনি যাবনে বাইদেউ যাম দিয়ক 2 কিলোমিটাৰমান আঁতৰত থকা সেইখন নে সেইখনে বলক তেনে ঠিক আছে আপুনি বহক ভাল আপোনাক পালোঁ দেই ইমান দশক খোজকাঢ়ি আহি আছোঁ একো এখন গাড়ীয়ে পোৱা নাছিলোঁ ময়ো আধা ঘণ্টামানৰ পাছত গ'লোগৈহেঁতেন মোকো নাপালেইহেঁতেন আপুনি মোৰ ভাগ্য ভাল আকৌ আপোনাক পাবলৈ আছিল বলক তাকে বাইদেউ হেত হাজি আকৌ মোৰ লগত কি ঘটনাখন ঘটিল ছোৱালীজনীয়ে বাৰু বেগটো এৰি যাব লাগেনে এতিয়া বাৰু এই ছোৱালীজনীক মই ক'ত বাৰু বিচাৰিমগৈ আগতে যদি দেখাহেঁতেন মই উভতিয়ে গ'লোহেঁতেন কিন্তু এতিয়া ঘৰৰ ওচৰত দেখিছোঁহি যে ছোৱালীজনীয়ে বেগটো এৰি গ'ল কিন্তু বহুত সময় হৈ গ'ল কি কৰিম বাৰু ছোৱালীজনীটো হয় বোলে মোৰ লগত সদায় অহা যোৱা কৰে কিন্তু ছোৱালীজনী চিনি নাপাওঁ জানি নাপাওঁ মই বাৰু কেনেকৈ বিচাৰি উলিয়াম বৰ সমস্যাত পৰি গ'লোঁ দেই তাই বাৰু মোৰ ইয়াতহে বেগটো এৰিবলৈ পালেনে কি যে হ'ব নহয় নিজৰ বস্তুবোৰ নিজে চম্ভালি ৰাখিব লাগে এতিয়া এৰি গৈছে মইহে এতিয়া চিন্তাত পৰিছোঁ কেনেকৈ ঠিকনা উলিয়াম বাৰু মা মা এইফালে ওলাই আহাচোন কি হ'ল কিয়নো চিঞৰ মাৰিছ আহি পাইছহিহে সোমাই প্ৰথমতে তুমি আহাচোন কি হ'ল ভিতৰলৈ নাহি তই যে বাহিৰৰ পৰা চিঞৰি আছ আজিও কিবা হ'ল নেকি প্ৰথমতে এই বেগটো তুমি কি কৰা মই কিন্তু চুবলৈ নাই দেই ছোৱালী মানুহৰ বেগ কি কিবা ভিতৰত ভৰাই থৈছে তই আকৌ এই বেগটো কিয় আনিলি আকৌ তই যদি নুচুৱেই কি হৈছেনো একো মই বুজি পোৱা নাই নে বেগটো কোনোবাই এৰি গৈছে মা আজি মানে চহৰত টাউনত ছোৱালী এজনী উঠিছিল আৰুতো দিনটোত আজি কোনো ছোৱালী মানুহ উঠাই নাই যিবিলাক উঠিছে চব বয়সীয়াল মানুহ কিন্তু ছোৱালী এজনী উঠিছিল এই বেগটো এৰি গ'ল নহয় মই চিনিও নাপাওঁ জানিও নাপাওঁ এতিয়া মই বাৰু কেনেদৰে বেগটো ঘূৰাই দিম কচোন বৰ সমস্যাত পৰি গ'লোঁ তুমি বেগটো নিয়াচোন মই কিন্তু চুবলৈ নাই দেই কিনো ল'ৰাও তই বেগটো চুবলৈ তই কি বেয়া পাইছনো ছোৱালী মানুহৰ বেগ একেবাৰে সি জানিব বিয়া চিয়া নেপাতিবহে কি যে ল'ৰা তই শুন কাইলৈ বেগটো লৈ যাবি কিজানি বিচাৰি তাই চহৰত আহিবও পাৰে তোক চিনি পাবও পাৰে নহয় তই সেয়েহে লৈ যাবি বহুত প্ৰয়োজনীয় বস্তুও থাকে মানুহৰ বুজিছ ঘূৰাই দিয়াটো মানুহৰ কৰ্তব্য তোৰ দেউতাৰাই কেতিয়াও মানুহক ঠগ বাজি এইবিলাক তেওঁ ভাল নাপাইছিল সেয়েহে তইও তেনেকুৱা নকৰিবি বাবা যিয়ে নাথাকক লাগিলে বেগটো ঘূৰাই দিবি তই বিচাৰি কুচাৰি হ'লেও ছোৱালীজনীৰ হাতত তই বেগটো চমজাই দিব লাগিব হ'ব বাৰু এতিয়া ছোৱালীজনী বিচাৰি পোৱাটোহে লাগিছে আকৌ কোনোদিন লগেই পোৱা নাই চিনিও নাপাওঁ নামটোও নাজানো এতিয়া বাৰু মই কেনেদৰে বিচাৰি উলিয়াম বৰ সমস্যাত পৰি গ'লোঁ হ'ব তুমি ভিতৰলৈ লৈ আহা বেগটো ভালকৈ থৈ দিয়াহি কিনো আছে বেগটোত মা বেছিকৈ চুই নাথাকিবা দেই লোকৰ বেগ হয় কি কিবা আছে আকৌ ভালদৰে থৈ দিয়াহি বৰ গধুৰ বাবা বেগটোত কিনো ভৰাই থৈছে জানো ছোৱালীজনীহে জানে আৰু নহ'লে ভিতৰত গৈ খোলোগৈ নেকি মা খোলা জানো নহ'লে খোলাটো ভাল হ'ব বুজিছা ঠিকনা কিবা কিবি যদি কাগজ পত্ৰ থাকে ঠিকনা পালেতো আমাৰ বাবে সুবিধা হ'ব তেতিয়া ঘৰত গৈ দিবগৈ পাৰিম তুমি মুঠতে ভিতৰলৈ লৈ আহাচোন মই গাটো তিয়াই আহোঁগৈ এতিয়া যে তাইক কিমান চিন্তা কৰিছে চাগে বেচেৰীজনীয়ে সঁচাকৈ মানুহৰ প্ৰয়োজনীয় বস্তু এটা হেৰাই গ'লে যে কিমান চিন্তা হয় তই মুঠতে যেনে তেনে বেগটো ঘূৰাই দিবই লাগিব বাবা হ'ব তুমি ভিতৰলৈ লৈ আহা মোৰো মনত পৰে এনেদৰে যে মোৰো এদিন বেগ এটা গৈছিলগৈ গাড়ী এখনত কিন্তু বাৰু মালিকজন ভাল আছিল ঘূৰাই দিলে কিন্তু বেয়া মানুহে তো ঘূৰাই নিদিয়ে কিমান যে কটকী প্ৰয়োজনীয় বস্তুবিলাক কিছুমানৰ এনেদৰে হেৰাই যায় দি দিয়াটো ভাল পায় ল'ৰাটোক যেনে তেনে ছোৱালীজনীৰ হাতত বেগটো গতাই দিব পাৰিলে আৰু ময়ো শান্তি পাম ল'ৰাটোক যেনে তেনে বিচাৰ কুচাৰ কৰি ছোৱালীজনীক বেগটো দি দিবলৈ ক'ব লাগিব দেই কিনো ভৰাই থৈছে বেগটোত ইমান গধুৰ মা মা সোনকালে আহাচোন বেগেতে আহা চোৱা আকৌ বেগত কি কি ওলাই আছে সোণৰ নেকলেছ এডাল পালোঁ নহয় তই বাৰু বেগটো কিয় খুলি লণ্ড ভণ্ড কৰিছ
আইও তই কি পালি সোণৰ গহনা পাইছ অ' মাজনী ভালকে থৈ দেও ছোৱালীজনীয়ে এবাৰ কি কামত আনিছিল কিমান বাৰ আখাই দেখাই আনিছে তই এই অলংকাৰবিলাক ভালদৰে সুমুৱাই থৈ দে আৰু বেগত কি আছে অ' সকলোবিলাক বস্তু ভালদৰে ভৰাই থৈ দেও মাজনী কিমান বাৰ বিচাৰিছে বেচেৰি ছোৱালীজনীয়ে অ' মা বেগটোত যে ইমান দামী দামী পাটৰ কাপোৰ আছে আৰু সোণৰ আৰু কেইযোৰমান খাৰু আছে ইমান ধনী নে ছোৱালীজনী সম্ভৱ বহুত ধনী বজাৰ কৰি আনিছিলে আৰু বেগটো দাদা ৰিক্সাতে পাহৰি গ'ল ভালেই হ'ল আমি ধনী হৈ যাম এতিয়া সোণৰ বস্তু পাই গ'লো নহয় এইখিনি বেছি দিলে বহুত টকা পাম মা তোমাৰ বেমাৰো ভাল হৈ যাব অ' মা ছোৱালীজনী ঘূৰাই দিব নালাগে ৰাখি থৈ দিয়া হেত মাজনী তেনেকৈ ভাবিব নালাগে লোকৰ বস্তুত ইমানকৈ লোভ কৰিব নাপায় নহয় আশা আছে এই বস্তুবিলাকত কিমান মানুহৰ হেঁপাহ থাকে তোৰ যদি নতুন বস্তু এটা তই আনিছ যদি হেৰাই থাকে আনে পায়ো যদি তোক ঘূৰাই নিদিয়ে তোৰ মনত আঘাত নালাগিবনে মাজনী ঠিক তেনেকৈ এই বস্তুখিনি ঘূৰাই দিব লাগিব বুজিছ যেনে তেনে কৰি হ'লেও দাদাই বিচাৰি ছোৱালীজনীক এই বস্তুখিনি মই দিয়াবই লাগিব অঁ মা কথাটো নোহোৱা নহয় মোৰ যদি বস্তু এটা হেৰাই যায় আনে যদি পায়ো যদি মোক নিদিয়ে মোৰতো দুখ লাগিব অঁ মা ঘূৰাই দিবলৈ ক'বা দাদাক চহৰলৈ গ'লে বেগটো লৈ যাবলৈ ক'বা আৰু ছোৱালীজনীক যেনে তেনে বিচাৰ কুচাৰ কৰি এই বেগটো দি দিবলৈ ক'বা দাদাক মা ভণ্টি কি আলোচনা কৰি আছ তহঁত দুজনী ঐ কিবা কিবি ঠিকনা পাইছ নি আকৌ কাগজ পত্ৰ আছে নেকি কিবা কিবি তেতিয়া সুবিধা হ'ব মোলৈ বুজিছ তেতিয়া মই ডাইৰেক্ট আৰু ঘৰত গৈ দি থৈ আহিব পাৰিম কিবা কিবি পাইছ নেকি ভণ্টি অ' দাদা একোৱে ঠিকনা পোৱা নাই কিন্তু ছোৱালীজনী বেগত পাটৰ কাপোৰ ওলাইছে সোণৰ অলংকাৰ ওলাইছে অ' এইখিনি যদি সঁচাকৈ বহুত মূল্যৱান বস্তু বুজিছ তই যেনে তেনে কিন্তু ছোৱালীজনীক ঘূৰাই দিব লাগিব দাদা তই যেনে তেনে বিচাৰ কুচাৰ কৰি তই এইখিনি ঘূৰাই দিবি দেই অঁ বাবা তই কাইলৈ বেগটো লৈ যাবি চহৰলৈ তাই আহিবও পাৰে নহয় বিচাৰি গহনা পাতিহে ওলালে কিবা কিবি যদি যেনে তেনে কিবা কাগজ এখনো যদি থকাহেঁতেন কাগজ পত্ৰ এখনো থকাহেঁতেন মোৰ সুবিধা হ'লহেঁতেন হ'ব বাৰু দিয়া কাইলৈ মই চহৰলৈ গ'লে বেগটোতো লৈয়ে যাম বিচাৰি নোপোৱালৈকে মুঠতে বেগটো লৈ ফুৰিবই লাগিব যেনে তেনে কৰি আৰু গতাই দিব পাৰিলে মই শান্তি পাম বাবা তই কষ্ট কৰি হ'লেও ছোৱালীজনীৰ হাতত এই সকলোবিলাক তাইক দিব লাগিব তই কিন্তু কেতিয়াও বেলেগ মানুহক গতাই নিদিবি তই নিজ হাতে তাইকে দিবিগৈ বহুত মূল্যৱান বস্তু আছে সোণৰ অলংকাৰ আছে চাচোন বাৰু কিমান টকা পইচাৰ বস্তু আছে হা তই তাইক ঘূৰাই দিবই লাগিব অ' ইমান ধুনীয়া নেকলেছডাল বহুত লাখ টকীয়া সপলা হ'ব দে ভণ্টি তই ভালদৰে এতিয়া যি চালি আৰু খুলি নাথাকিবি ভালদৰে ভৰাই থৈ দে বেগত অঁ মই ভৰাই থৈ দিওঁ আৰু বেগটো নি ভিতৰত ভালদৰে থৈ দিওঁগৈ জানিও তই ভালদৰে বাকচতে ভৰাই থৈ দে কাইলৈ ককাইৰে ওলাই গ'লে লৈ যাব ভালদৰে থৈ দে বৰ আশা বস্তু হয় ইমান মূল্যৱান বস্তু সোণৰ বস্তু কেনেবাকৈ কিবা এটা হ'লে যে বৰ বেয়া লাগিব আমাই ভালদৰে থৈ দে মাজনী থৈছোঁ দিয়া চিন্তা কৰিব নালাগে শুনটো তই কিন্তু যেনে তেনে বিচাৰ কুচাৰ কৰি ছোৱালীজনীৰ ঠিকনাটো উলিয়াই দি দিবি বস্তুখিনি এইবিলাক বস্তুলৈ মুখ কৰিব নাপায় মানুহক ঠগাব নাপায় ভগৱানে দেখি থাকে বুজিছ তই যদি এইখিনি অলংকাৰ ঘূৰাই দিয় এই বস্তুখিনি ঘূৰাই দিলে ছোৱালীজনীয়ে কিমান ভাল পাব বাৰু কচোন বাৰু আনৰ বস্তুলৈ মুখ কৰিব নালাগে দেউতাৰেও কৈ গৈছে যে আনৰ বস্তুলৈ তহঁতি নাখাই নবৈ থাকিবি কিন্তু আনৰ বস্তুলৈ কেতিয়াও লোভ নকৰিবি ঠিক তেনেকৈ ময়ো কৈছোঁ তোক আনৰ বস্তুলৈ লোভ নকৰিবি বাবা এইখিনি দি দিবি বহুত মূল্যৱান বস্তু সোণৰ বস্তু আছে চাচোন বাৰু হ'ব দিয়া ছোৱালীজনীৰ ঠিকনা নোপোৱালৈকে এইখিনি বস্তু মোৰ হাততে থাকিব সদায় ছেফলিয়ে মই ৰাখিম বাৰু তুমি চিন্তা কৰিব নালাগে মই গতাই দিম তাইক কিন্তু এতিয়া বিচৰাটোহে বৰ মুস্কিল হৈ গৈছে মোৰ বাবে মোৰ দুখ লাগিছে মাৰ মৰমৰ বস্তুখিনি মই যে ৰাখিব নোৱাৰিলোঁ মই বাৰু কিয় নিব লাগিছিল দোকানলৈ সোণৰ অলংকাৰখিনি চাফা কৰি আনোগৈ বুলি ভাবিহে নিছিলোঁ সেনেকৈ যে ঘটনা ঘটিব বুলি মই সপোনতো ভবা নাছিলোঁ মোৰেই ভুল মাৰ বহুত মৰম আছে তাত কিন্তু মই সেই মৰমখিনি ৰাখিবই নোৱাৰিলোঁ মাজনী কি হ'ল তোমাৰ দুখ কৰি আছা যে কি হৈছে মাজনী কোৱাচোন কোৱা পাপা হেই মোৰ ছোৱালীৰ চকুত চকু পানী মই চাব নিবিচাৰোঁ মোৰ একমাত্ৰ জীয়ৰী কোনোবাই কিবা ক'ব
মই সহ্য কৰি থাকিব নোৱাৰিম কি হৈছে মাজনী কোৱাচোন কোৱা পাপা কোনো একো কোৱা নাই মোক কোনেও মোক মাথো মোৰ নিজৰ ভুলৰ বাবে তুমি যে মাক দিছিলা মৰমত মানে মাক যে দিছিলা নেকলেছ অলংকাৰ এইখিনি আৰু পাটৰ কাপোৰ আজি মানে মই চহৰলৈ লৈ গৈছিলোঁ মাৰ মেখেলাখন অলপ ফাটি আছিল তাকে মই বোলো চিলাই আনি ভালদৰে ৰাখোঁ আৰু অলংকাৰখিনিও চাফা কৰি আনো বুলি সোণাৰীৰ তালৈ আনিছিলোঁ তাৰপিছত ঘূৰি আহোঁতে মই বেটেৰী ৰিক্সা এখনত উঠিছিলোঁ তাতে বেগটো গ'লগৈ নহয় মানুহজনক চিনিও নাপাওঁ এতিয়া কেনেদৰে বিচাৰিম বাৰু কোৱাচোন হেৰাই থাকিলে মাৰ মৰমৰ বস্তুখিনি মায়ে মোক মৃত্যুৰ আগে আগে কৈ গৈছিল যে এই বস্তুখিনি তই সযতনে মৰমেৰে ৰাখিবি মাৰ হেনো বৰ প্ৰিয় আৰু বৰ মৰমৰ আছিল মই মাৰ প্ৰিয় বস্তুখিনিকে ৰাখিব নোৱাৰিলোঁ পাপা মাজনী সেইটো কথাতে বাৰু কান্দিব লাগে নেকি হৈ গ'ল আৰু তুমিতো কৰোঁ বুলি এইবিলাক কৰা নাই তুমিতো ভাল ভাবিহে সকলোবিলাক চিন্তা কৰিছিলা হৈ গ'ল আৰু হেৰালে কিহৰ ইমান চিন্তা অলংকাৰৰ কাৰণে মোৰ ওচৰত কি কিনিবলৈ সামৰ্থ্য নাই চহৰৰ একমাত্ৰ মই বিজনেছমেন তোমাক বহুত দামী আৰু বস্তু তোমাক মই দিব পাৰিম অলংকাৰ ছেম টু ছেম মই তোমাক তেনেকুৱা অলংকাৰ তোমাক মই আনি দিব পাৰিম কান্দি থাকে নেকি এইবিলাক কথাত কিয় দুখ কৰি আছা বাদ দিয়া মই আছোঁ নহয় মই তোমাক কেনেকুৱা ধৰণৰ অলংকাৰ লাগে সকলোখিনি কিনি দিম মাথো এতিয়া দুখ কৰি নাথাকিবা মই কিন্তু তোমাৰ চকুত চকু পানী চাব নিবিচাৰোঁ পাপা তেনে কথা নহয় মায়ে মোক কিমান আশাৰে মোক গতাই থৈ গৈছিল আৰু মাৰ কিমান প্ৰিয় বস্তুকেইটা মই যে হেৰুৱাই পেলালোঁ এতিয়াতো ঘূৰাই নাপাওঁৱে মোৰ বৰ দুখ লাগিছে মই মাক কষ্ট দিছোঁ মায়ে এতিয়া মোক বহুত বেয়া পাব মোৰ কলিজাজনী মায়ে তোমাক কেতিয়াও বেয়া নাপায় মায়ে কি নিজৰ কন্যাক বেয়া পাব নেকি বেয়া নাপায় মায়েও এইটো এক্সিডেণ্ট বুলি ধৰি ল'ব তুমি দুখ কৰি নাথাকিবা মায়ে তোমাক কেতিয়াও বেয়া নাপায় এতিয়া কান্দি নাথাকিবা মনটো ফূৰ্তি কৰি ৰাখা আৰু তুমি য'ত হেৰাইছা য'ৰ পৰা নাইকিয়া হৈছে বেগটো সেইটোতো ভিক্ষাৰী এটাই পাইছে পাবলৈ দিয়া তাৰ নিচিনা দুখীয়া মানুহটো এনেকুৱা অলংকাৰ পালে ক'ত তোমাক ঘূৰাই দিব কোৱাচোন সি লগ দিয়া তোমাক সি মুঠতে তোমাৰ ওচৰলৈ সি নাহে আৰু এনেকুৱা অলংকাৰ পাইছে আৰু তোমাক গোটাই দিব নেকি সেই ভিকহু এটা পাইছে যেতিয়া তাৰতো সেইটো ধনী হৈ গ'লো বুলিয়ে ভাবিছে তুমি এইবিলাক কথা বাদ দিয়া মুঠতে কান্দি নাথাকিবা মোৰ ছোৱালী চকুত চকু পানী মই চাব নিবিচাৰোঁ এজনী বিজনেছমেনৰ ছোৱালীয়ে এই সাধাৰণ কথাটোত কান্দি থাকে নেকি মই তোমাক কিমান অলংকাৰ লাগে কিমান দামী হীৰাৰ লাগে সকলোবিলাক মই তোমাক আনি দিম মাত্ৰ তুমি কান্দি নাথাকিবা মোৰ কলিজাজনী মায়ে তোমাক কেতিয়াও বেয়া নাপায় মায়েওতো এইটো এক্সিডেণ্ট বুলি ধৰি ল'ব মায়ে সকলোবিলাক দেখি আছে তোমাক কষ্ট নিদিয়ে মায়ে কেতিয়াও দুখ নাপায় আৰু তুমি য'ত এৰিছা সেই ভিকহুটোৰ বেটেৰী ৰিক্সাখনত এৰিছা আৰু সেইটোতো এনেও দুখীয়া হয় তোমাৰ দৰে এনেকুৱা অলংকাৰ থকা বেগ এটা পাইছে আৰু তোমাক ঘূৰাই নিদিয়ে কেতিয়াও আৰু পাওক দিয়া সেই দুখীয়া মানুহেতো এনেদৰে টকা পইচা পালে ক'তনো ঘূৰাই দিবলৈ আহিব সেই ভিকহুটোৱে পাইছে যেতিয়া পাবলৈ দিয়া তুমি কান্দি নাথাকিবা সৰু কথাত মাজনী মই আছোঁ নহয় চহৰৰ আটাইতকৈ ধনী বিজনেছমেনৰ ছোৱালীজনী এনেকুৱা সৰু কথাত কান্দি থাকিব পাৰে নেকি মই তোমাক কেনেকুৱা কি লাগে ডায়মণ্ডৰ হীৰা সকলোবিলাক বস্তুটো মই তোমাক দিম কিমান দামী কাপোৰ আছে সকলোবিলাক দিম তুমি মাত্ৰ দুখ কৰি নাথাকিবা হ'ল আৰু সেইটোৱে যেতিয়া পাইছে আৰু ভিকহুটোৱে তোমাক ঘূৰাই নিদিয়ে আৰু তুমি চিন্তা নকৰিবা আৰু তোমাকতো চিনিও নাপায় সি এইবিলাক কথা দুখ নকৰে নহয় তুমি মুঠতে এতিয়া দুখ কৰি নাথাকিবা পাপা মোৰ কিন্তু দুখ লাগিছে মাৰ বস্তুকেইটা যে মই মৰমেৰে সযতনে ৰাখিব নোৱাৰিলোঁ মই বাৰু বুজিছোঁ তোমাৰ দুখ লাগিছে বুলি হ'ব আৰু বাদ দিয়া এইবিলাক কথা মই এতিয়া যাওঁ আজি বিজনেছৰ কামত কিন্তু অলপ দেৰি হ'ব মোৰ আৰু মিটিং এখন কৰিব আছে দেৰি হ'ব মাজনী তুমি ভাত পানী খাই শুই যাবা আৰু শুনা এইবিলাক কথাত দুখ কৰি নাথাকিবা মই তোমাক কিমান দামী উপহাৰ লাগে তোমাক দিব পাৰিম তেনেকুৱা সামৰ্থ্য আছে মোৰ তুমি আৰু এই অলংকাৰকেইটা হেৰুৱাৰ কাৰণে কান্দি আছা মই গৈ থাকোঁ মাজনী দুখ কৰি নাথাকিবা মই আহিছোঁ দিয়া ঠিক আছে পাপা তুমি মোক যিমানে সান্তনা দিয়া লাগিলে
কিন্তু মই নিজকে ক্ষমা কৰিব নোৱাৰিম মায়ে মোক বহুত মৰমতে সেইবিলাক বস্তু ৰাখিবলৈ কৈছিল আৰু মাৰ বহুত মৰমৰ আছিল সেয়েহে মোক চমজাই থৈ গৈছিল মোক ভালদৰে ৰাখিবলৈ প্ৰয়োজন হ'লে মোক পিন্ধিবলৈও কৈছিল কিন্তু মই আজিলৈকে পিন্ধিয়ে নাপালোঁ অলংকাৰখিনি অলপ লেতেৰা হোৱা দেখি চাফা কৰি আনিবলৈ চহৰলৈ গৈছিলোঁ কিন্তু মই বেগটোকে ৰিক্সাত এৰি আহিলোঁ এতিয়া বাৰু কেনেদৰে পাম গ'ল আৰু এইবিলাক মা তুমি মোক ক্ষমা কৰি দিবা মই তোমাৰ বস্তুখিনি মৰমত ৰাখিব নোৱাৰিলোঁ চোৱা তুমি যাক মৰমত সাঁচি ৰাখিবলৈ মৰমত দি গৈছিলা তেওঁৱে তোমাৰ বস্তুখিনি ৰাখিব নোৱাৰিলে তুমি মোক ক্ষমা কৰি দিবা মা